আজি চাৰিওফালে নিজান পৰিৱেশ। ইলেকশ্যনৰ কাৰণে এই অঞ্চলৰ স্কুলবিলাকো বন্ধ দিছে। আৰু ৰাতিপুৱাই মই পাকঘৰৰ ভিতৰৰ পৰাই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। এয়া মটৰ আৰু ৰাজমাহ এখন তাৰকা বনাওঁ বুলি তিয়াই থৈছিলোঁ। সম পৰিমাণে দি ৰাতিপুৱাই তিয়াই থ'লোঁ। এতিয়া কোমলি গ'লত ভালদৰে ধুই এটা কুকাৰত দি ল'লোঁ। ইয়াত অকণমান নিমখ দিম। এয়া আৰু এইখিনি ডুব যোৱাকৈ অলপ পানী দিব লাগিব। দুটা মিডিয়াম চাইজৰ আলু দুফাল কৰি দি দিছোঁ। আৰু এয়া দেখিছে পানী এই পৰিমাণতে দি কুকাৰৰ ঢাকোনখন বন্ধ কৰি হুইচেল মাৰিবলৈ দিম। কম জুইত 2-3টামান হুইচেল মৰাৰ পাছত নমাই দিম। এতিয়া এইখিনি হয় মানে ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে আটাখিনিও মাৰি ল'লোঁ। আটাত অকণমান নিমখ দিলোঁ আৰু ৰিফাইন দিলোঁ আৰু অলপমান কুহুমীয়া পানীৰে আটাখিনি ভালদৰে মুঠি লওঁ। মই ৰঙা আটা লৈছোঁ। এই আটাটোৱে ৰুটিখন যথেষ্ট কোমল হয় আৰু থৈ দিলেও টান হৈ নাযায়। এয়া কুহুমীয়া গৰম পানী লৈছোঁ আৰু গোটেইখিনি একেলগে সানি লৈছোঁ। সানি লোৱাৰ পিছত বেল্লাখনতে অলপ সময় মঠিলোঁ। মঠিলে যিহেতু কোমল হয় কাৰণে অলপ সময় মঠি ল'লোঁ আৰু এয়া একে কোবতে লাৰু কৰি থৈ দিলোঁ। কুকাৰৰো হুইচেল আহিল। অলপ সময় ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া পিঁয়াজ, নহৰু, আদা, জলকীয়া, বিলাহী এইবিলাক যা যোগাৰ কৰি আছোঁ। বিলাহী ডাঙৰ চাইজৰ এটা লৈছোঁ। মাজৰ গুটিখিনি অলপ এৰুৱাই দিছোঁ আৰু অলপ মিহি মিহিকৈ কাটিছোঁ। মই যিহেতু পিচি নলওঁ গতিকে মিহি মিহিকৈ কাটিয়ে লৈছোঁ। পিঁয়াজটোও অলপ মিহি মিহিকৈ কাটি লৈছোঁ। এয়া মধ্যমীয়া আকাৰৰ এটা পিঁয়াজ লৈছোঁ। নহৰু আদাখিনি পটাতে থেতেলিয়াই লওঁ। কুকাৰৰ গেছটোও গ'ল। ঢাকনিখন খুলিব পৰা হ'ল। গতিকে মই প্ৰথমে পাঁচফোৰণ কেইটামান দিলোঁ তেলতে। তাৰপাছত এয়া পিঁয়াজখিনি দি অলপ সময় ভাজিলোঁ। এয়া নহৰুখিনিও দি দিছোঁ। এটা কেঁচা জলকীয়াও দিছোঁ। বৰ এটা বেছি মই মছলা ব্যৱহাৰ নকৰোঁ। আগৰ ৰেচিপি ভিডিঅ'খিনিতো দেখিছে বৰ বেছি মছলা নিদিওঁ। একেবাৰে সাধাৰণতে ঘৰত খোৱা ধৰণে আপোনালোককো দেখুৱাই দিওঁ। বিলাহীটোও দি অলপ সময় ভাজিলোঁ। বিলাহীটো একেবাৰে কোমল হৈ যোৱালৈকে থাকিবলৈ দিলোঁ। আৰু এয়া মছলা মই মাত্ৰ জিৰা গুড়ি অকণমান, ধনিয়া গুড়ি অকণমান আৰু মিট মছলা অকণমান লৈ এচামুচ হালধি দি দিলোঁ আৰু কুহুমীয়া গৰম পানী দি গুলি দিছোঁ। জলকীয়া গুড়ি বা কাশ্মীৰী মিৰ্চ ব্যৱহাৰ কৰিব পাৰে। মই কৰা নাই। বেছিকৈ যিহেতু মছলা খোৱাটো ভাল নহয় গতিকে এইখিনি মই দিয়া নাই। যিখিনি নিদিলে নহয় আৰু সেইখিনিয়ে দিছোঁ। কেতিয়াবা সেইখিনিও দিয়া নাযায়। এয়া ধুনীয়াকৈ বিলাহীটো গলি গৈছে আৰু এতিয়া এইখিনি মই গুলি গুলি দি দিলোঁ। এই গোটেইখিনি অলপ সময় ভাজিম। মছলাখিনি ভালকৈ ভাজ নোখোৱালৈকে লৰাই লৰাই ভাজি থাকিম। আৰু ভালদৰে ভাজ খালে মছলাৰ পৰা তেল বিৰিঙি আহিব। তেতিয়াই গম পাম যে এইখিনি হৈ গৈছে। সেই পানীত গুলি দিলে খুব ধুনীয়াকৈ ভাজ খাই যায়। সেইকাৰণে অকণ পানীত গুলি দিওঁ আৰু জ্বলিও নাযায়। এই যে আলু দুটা দি থৈছিলোঁ মটৰৰ লগত, সেই আলু দুটাকে ইয়াত দি অকণমান সময় ভাজিলোঁ। এতিয়া পানীৰ পৰা মটৰ আৰু ৰাজমাহখিনি টুকি লৈ ইয়াত অলপ সময় ভাজিম। প্ৰথমে এইখিনিহে টুকি আনিছোঁ, পানী আহিবলৈ দিয়া নাই। গোটা হৈ আছে, বেছি গলি যোৱা নাই, গতিকে অলপ সময় ভাজি ল'ম। এইখিনি অকণমান ঢাকোন মাৰি ভালদৰে ভাজিবলৈ দিম আৰু
অলপ সময়ৰ পাছত ভাজ খোৱাত কুকাৰটোত থকা পানীখিনিয়ে দি দিলোঁ আৰু এইখিনিও ভালকৈ উতলি সিজিবলৈ দিম এয়া ঢাকনাখন মাৰি অলপ সময় সিজিবলৈ দিম আৰু এয়া দেখিছে অলপ সময়ৰ পাছত খুব ধুনীয়াকৈ এইখিনি হৈ গৈছে বৰ বেছি গলিও যোৱা নাই মানে ঘেলঘেলীয়া হৈ যোৱা নাই আৰু জোখতেই হৈছে গতিকে নমাই থ'ব পৰা হৈ গ'ল আৰু এয়া আপোনালোকক পৰিৱেশন কৰিও দেখুৱাইছোঁ এয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত এনেকুৱা তৰকাখন খায়ো ভাল লাগে বিশেষকৈ শুকান ৰুটিৰ লগত এতিয়া ৰুটিখিনিও এখন এখনকৈ ভাজি ল'লোঁ শুকানকৈ ভাজিছোঁ ৰিফাইন ব্যৱহাৰ কৰা নাই যিহেতু মাৰোঁতে ৰিফাইন দিছিলোঁৱে গতিকে শুকানকৈ খায়ে ভাল লাগিব আৰু এতিয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল শুকান ৰুটিৰ সৈতে ৰাজমাহ আৰু মটৰৰ তৰকা এয়া আজি মোৰ ব্ৰেকফাষ্ট গতিকে আপোনালোকলৈও ধন্যবাদ জনালোঁ